হাতাখেতিৰ পৰা সমাজলৈ তোমালোকে দৌৰিছা কিয় বাৰু? হয়, যোৱাবাৰ হাতাখেতিৰ পৰা মাৰিছিলোঁ। এইবাৰ হ'ল আমাৰ সোণাৰীৰ মাছ মন্দিৰৰ পৰা আমি দৌৰ আৰম্ভ কৰিছোঁ। যোৱাবাৰ খোজকাঢ়ি এইবাৰ দৌৰ যাত্ৰা কৰিছোঁ। কাৰণ জুবিন দা ইমান দিন হ'ল তো ন্যায় পোৱা নাই। প্ৰথম কথাটো হ'ল ন্যায় পোৱা নাই। কাৰণ ন্যায় দিবলৈ হ'লে প্ৰায় এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰথমতে ক'লে হত্যা হ'ল, তাৰপিছত ক'লে যে এজনে মাৰিছে বাকীকেইজনে সহায় কৰিছে। সকলো কথা জানেই। তো ইমানখিনি জনাৰ পিছতো অসমৰ ৰাইজেও জানে। আৰু প্ৰথম কথা হ'ল ইমানখিনি জনাৰ পিছত ন্যায় পোৱা নাই। বহুত লাজৰ কথা। সেইটো কাৰণে আমি আকৌ মোৰ তৃতীয়বাৰ হৈছে এবাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা, এনেকৈ পিছ কৰা আৰু দৌৰ মাৰা। তো সেইটো এটা বহুত লাজৰ কথা, অসমবাসীৰ কাৰণেও লাজৰ কথা। কাৰণ জুবিন দা একেবাৰে বিশ্ববিখ্যাত এজন শিল্পী আছিলে আৰু আমাৰ এটা সম্পদ আছিলে। আৰু এনেকুৱা এজন সম্পদক হত্যা কৰাৰ পিছত আমি এনেকৈ ৰাস্তাৰ মাজত কথাটো মানে বহুত নকওঁ। তো আমি বিচাৰোঁ অতি সোনকালে ন্যায় লাগে আমাক। আৰু যদিহে SIT নোৱাৰে এটা চিধা কথা, তেতিয়াহ'লে CBI তদন্ত হ'ব লাগে। নহ'লে আমি জুবিন দাই ন্যায় পাম বুলি আমি কেতিয়াও নাভাবোঁ আৰু নহয়, সেইটো চিধা কথা। কাৰণ আমি সকলোৱে দেখিছোঁ এতিয়া একদম হেমেহেমীয়া হৈ গ'ল। আগতে যিটো মানুহৰ ভিৰ আছিলে বা মানুহে জাষ্টিচ বিচাৰিছিলে, এতিয়া মানুহে জাষ্টিচ বিচাৰিবলৈ এৰি দিলে। আৰু সেইটো এটা আমাৰ বহুত বেয়া লাগিছে। কাৰণ জুবিন দা ন্যায় নাপাম দৰে লাগিছে। কাৰণ আগতেও বহুতকেইজন এনেকুৱা অসমতে হত্যা হৈ গ'ল, কিন্তু আজিলৈকে ন্যায় নাপালে। তো সেইটো এটা কথা। আৰু যিসকলে বহুত এনেকুৱা আছে মানুহক মাৰিলে, মাৰি পিনে কি হ'ল জেলত গ'ল, জেলৰ পৰা আকৌ আহিল, মানে ওলাব পাৰিলে। আৰু যিকেইটা ধাৰা লাগিছিলে, এতিয়া নন্দিনী কাশ্যপ যিকেইটা ধাৰা লাগিছে, তাই এটা মানুহ মাৰিছিলে কাৰণে, তো একেকেইটা ধাৰাত এতিয়া শ্যামকানুহঁতক আছে। তো সিহঁতেও এটা সময়ত আমাৰ মাজত এনেকৈ দেখিব পাম বুলি ভাবিছোঁ। যদি এইটো এনেকৈ যদি হৈ থাকে আৰু কি হ'ল হাজাৰ কোটি টকা মাৰি পিনে কিছুমান মানুহ মহিলা দেখিছোঁ এতিয়া আমাৰ মাজত নচা দেখিছোঁ, কিবা কিবি দেখিছোঁ। তো তেনেকৈ ধৰণে মানুহৰ মাজত আকৌ আমাৰ মাজত দেখিছোঁ। কিন্তু যিসকল দোষী সিহঁতে শাস্তি পাব লাগে, চিধা কথা। আৰু শাস্তি নোপোৱালৈকে আমি এনেকৈ কৰি যাওঁ। সেইটো